নমস্কাৰ বাইদেউসকল, আপোনালোকে যদি মেম্বাৰ ডিটেইলছত দুটা একাউণ্ট প্ৰাইমাৰী দেখা পায় বা SSG ডিটেইলছত যিটো SSGৰ আমাৰ গোটৰ যিটো বেংক একাউণ্ট এনেকৈ যদি ডাবল দেখা পায় তেনেহ'লে আপোনালোকে চাই ল'ব কোনটো ইনএক্টিভ কৰিব লাগে বা কোনটো ডিলিট কৰিব লাগে। আপোনালোকে এটা কথা লক্ষ্য কৰিব, ইয়াতে আপোনালোকৰ যিটো একাউণ্ট টাইপটো ইয়াতে দুটা থাকে, ছেভিংছ আৰু এইটো জনধন দুটা আছে বাৰু। আপোনালোকে তাতে চাই ল'ব সেইটো ছেভিংছ হয়নে জনধন হয়, আপোনালোকে চাই ল'ব। আৰু কেতিয়াবা CCLও থাকে, সেইটো CCL সচৰাচৰ নাথাকে বাৰু, সকলোবিলাক একাউণ্ট ছেভিংছে থাকে, গতিকে আপোনালোকে ভাল ধৰণে চাই ল'ব। ইয়াতে ধৰি লৈছোঁ তলৰ একাউণ্টটো মই ডিলিট কৰিম বা ইনএক্টিভ কৰিম, ওপৰৰ একাউণ্টটো থাকিব। আপোনালোকে এডিটত যাব, এডিটত গৈ প্ৰাইমাৰী বেংক একাউণ্ট যিটো অপশ্যন আছে লাষ্টৰ পৰা 2 নম্বৰ যিটো, সেইটো ন' কৰি ল'ব। ঠিক আছে, এইটো ন' কৰি লোৱাৰ লগে লগে তলৰটো আপোনাৰ প্ৰাইমাৰী একাউণ্ট যিটো আহি আছিলে সেইটো নোহোৱা হৈ যাব আৰু ওপৰতো আপোনাৰ প্ৰাইমাৰী হৈ যাব। ইয়াতে কেতিয়াবা আপোনালোকে ডিলিট অপশ্যনটো দেখিবলৈ পাব, নহ'লে আপোনালোকে কি কৰিব লাগিব, এইটো তলত গৈ যিটো চিলেক্ট ষ্টেটাছ আছে তাতে ইনএক্টিভ কৰিব। ইনএক্টিভ কৰি মানে কোনটো ডেটত ক্লজিং হ'ব, যিদিনাখনে আপলোড কৰে সেইদিনাখনৰে ডেটটো দি অ'কে কৰি দিব, দিলে এই তলৰ একাউণ্টটো ইনএক্টিভ হৈ যাব। আৰু আপোনালোকক এটা কথাই বাৰে বাৰে মই অনুৰোধ জনাইছোঁ, আপোনালোকে বেংক ডিটেইলছখিনি যেতিয়া ভৰাব শুদ্ধকৈ চাইহে ভৰাব। যদি গোটৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীয়ে আপোনালোকক জেৰক্স দিছে, পাছবুকৰ জেৰক্সত যদি চিনি পোৱা নাই, ভাল ধৰণে পাছবুকৰ ফটোটো হোৱাটছএপত ল'ব বা তেওঁলোকৰ পৰা হাৰ্ড কপি যিটো আছে বেংকৰ পাছবুকটো ল'ব, অৰিজিনেলটো ল'ব, লৈ চাইহে আপোনালোকে বেংক ডিটেইলছটো ভৰাব। নহ'লে কি হ'ব, আপোনালোকৰ যদি বেংক ডিটেইলছটো ভুল হৈ যায় তেনেহ'লে আপোনালোকৰ পিছলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব, লগতে আমাৰ ব্লকতো যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। গতিকে আপোনালোকে যিমান পাৰে শুদ্ধকৈ ডাটাখিনি এণ্ট্ৰি কৰিব আৰু বেংক একাউণ্টৰ যিটো প্ৰব্লেমটো ডাবল একাউণ্ট প্ৰাইমাৰী হৈ আহি আছে, সেই প্ৰব্লেমটো আপোনালোকে মই কোৱা ধৰণে মানে ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিব। ঠিক আছে, আৰু আপোনালোকে